লিটন দাসৰ বাসগৃহ জ্বলোৱা নাছিল বাংলাদেশৰ মুছলমানে ক্ৰিকেটাৰ লিটন দাসৰ বাসগৃহ উত্তেজিত বাংলাদেশৰ মুছলমানে জ্বলাইছিল বুলি যেটো বাতৰি প্ৰচাৰ কৰিছিল যেটো প্ৰচাৰ হৈছিল হেয়া মিছা বুলি অৱশেষত প্ৰমাণ হৈছে লিটন দাসে সেই কথা কৈছে যে আমি শান্তিৰে আছো অভিষেক জনাব বিচাৰিছো এই মুহূৰ্তত বাংলাদেশৰ বিস্ফোৰক বেটাৰ লিটন দাসৰ বাসগৃহ জ্বলোৱা নাছিল বাংলাদেশৰ মুছলমানে বাংলাদেশত যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল তাৰ পাছত ক্ৰিকেটাৰ লিটন দাসৰ বাসগৃহ জ্বলাই দিয়া হৈছিল বুলি কেহতীয়াভাৱে চৰ্চা হৈছিল বাতৰি প্ৰকাশ হৈছিল আৰু অৱশেষত লিটন দাসে এই সন্দৰ্ভত মন্তব্য কৰিছে লিটন দাসে মন্তব্য কৰিছে বাংলাদেশৰ ক্ৰিকেটাৰ লিটন দাসে ইতিমধ্যে এই সন্দৰ্ভত মন্তব্য কৰিছে আৰু ক্ৰিকেটাৰ গৰাকীৰ বাসগৃহ কোনো কাৰণতে জ্বলাই দিয়া হোৱা নাই এই সন্দৰ্ভত লিটন দাসে স্পষ্টীকৰণ দিছে দেশবাসীক এই সন্দৰ্ভত তেওঁ মন্তব্য কৰিছে যে এটা বিষয় সংবাদ মাধ্যমত প্ৰচাৰ হৈছে আৰু যেটো খবৰ প্ৰচাৰ হৈছে যে আমাৰ ঘৰত কোনোবাই জ্বলাই দিছে এই বাতৰি সত্যতা নাই এই সন্দৰ্ভত মন্তব্য কৰিছে এয়া সম্পূৰ্ণভাৱে উৰা বাতৰি বুলি মন্তব্য কৰিব বিচাৰিছে বাংলাদেশৰ বিস্ফোৰক বেটাৰ লিটন কুমাৰ দাসে কেৱল কিমানেই নহয় অসাম্প্ৰদায়িক দেশ বুলি কৈছে সাম্প্ৰদায়িক দেশ নহয় বাংলাদেশ এই সন্দৰ্ভত লিটন দাসে মন্তব্য কৰিছে যে এটা সময় আছিল যে বাংলাদেশৰ মুছলমানে লিটন দাসৰ বাসগৃহ জ্বলাই দিছিল বুলি কৈছিল যে লিটন দাস হিন্দু হোৱা বাবে হিন্দু বাঙালী হোৱা বাবে লিটন দাসৰ বাসগৃহ জ্বলাই দিছিল বুলি কৈছে কিন্তু অৱশেষত বাংলাদেশৰ মুছলমান সঁচা হ'ল অৱশেষত বাংলাদেশৰ মুছলমানক সঁচা বুলি প্ৰমাণ কৰিলে বাংলাদেশৰ ক্ৰিকেটাৰ লিটন কুমাৰ দাসে এটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক জনাইছো যেটো খবৰক লৈ দেশজুৰি চৰ্চা হৈছিল বাংলাদেশত তীব্ৰ ৰূপত চৰ্চা হৈছিল যেটো খবৰক লৈ সম্পূৰ্ণৰূপে চৰ্চা হৈছিল বাংলাদেশত চৰ্চা হৈছিল ভাৰতত চৰ্চা হৈছিল বিশ্বৰ বিভিন্ন প্ৰান্তত সেই সময়তে লিটন দাসে মন্তব্য কৰিছে যে সাম্প্ৰদায়িক দেশ নহয় বাংলাদেশ অসাম্প্ৰদায়িক দেশ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একত্ৰিত হৈ থকাৰ মূল মন্ত্ৰ হৈছে বাংলাদেশৰ আৰু বাংলাদেশৰ যি ভয়ংকৰ পৰিস্থিতি সেই পৰিস্থিতিত মুছলমান সকলে হিন্দুক অত্যাচাৰ কৰিছে নে নাই লিটন কুমাৰ দাসে এক প্ৰকাৰ প্ৰমাণ কৰি দিলে বাংলাদেশৰ মুছলমানে হিন্দুক অত্যাচাৰ কৰিছে নেকি বাংলাদেশত এই বিষয়টোক লৈ চৰ্চা হৈছিল অৱশেষত ক্ৰিকেটাৰ লিটন দাসৰ বাসগৃহ বাংলাদেশৰ মুছলমানে জ্বলোৱা নাছিল বুলি প্ৰমাণ হৈ পৰিল উল্লেখ্য যে বাংলাদেশৰ উইকেট কিপাৰ তথা বিস্ফোৰক বেটাৰ লিটন কুমাৰ দাসৰ বাসগৃহ বাংলাদেশৰ মুছলমানে জ্বলাই দিছিল বুলি সমালোচনা হৈছিল সৰ্বত্ৰ তাৰ পিছতে লিটন কুমাৰ দাসৰ ফেচবুক পোষ্টৰ পিছত স্পষ্ট হৈ পৰিল যে বাংলাদেশ হৈছে অসাম্প্ৰদায়িক দেশ বাংলাদেশ হৈছে সাম্প্ৰদায়িকতাবাদৰ ঊৰ্ধত বাংলাদেশ হৈছে সাম্প্ৰদায়িকতাবাদৰ বাহিৰত আৰু সেইখন বাংলাদেশত লিটন কুমাৰ দাসৰ বাসগৃহ এই ভয়ংকৰ পৰিস্থিতিৰ সময়ত কোনেও জ্বলাই দিয়া নাছিল বাংলাদেশৰ মুছলমানে লিটন কুমাৰ দাস হিন্দু বাঙালী হোৱাৰ বাবে বাসগৃহ জ্বলাই দিছিল বুলি বাতৰি প্ৰচাৰ কৰাইছিল বিভিন্ন প্ৰান্তত তাৰ পিছত লিটন কুমাৰ দাসে কৈছে যে আমি শান্তিৰে আছো আৰু জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বাংলাদেশ একত্ৰিত হৈ থকাই হৈছে বাংলাদেশৰ মূল মন্ত্ৰ গতিকে কোনো কাৰণতে লিটন দাসৰ বাসগৃহ জ্বলোৱা নাছিল মুছলমানে ক্ৰিকেটাৰ লিটন দাসৰ বাসগৃহ বাংলাদেশৰ মুছলমানে জ্বলোৱা নাছিল অৱশেষত স্পষ্ট হৈ পৰিল একাংশ উগ্ৰ লোকৰ বাবে একাংশ উগ্ৰ হিন্দুত্ববাদী লোকৰ বাবে এনেকুৱা ধৰণৰ বাতৰি প্ৰচাৰ হৈছিল নেকি একাংশ উগ্ৰ হিন্দুৱে একাংশ কট্টৰ হিন্দুৱে এনেকুৱা বাতৰি প্ৰচাৰ কৰিছিল নেকি ক্ৰিকেটাৰ লিটন দাসে অৱশেষত মুখা খুলি দিলে ক্ৰিকেটাৰ লিটন দাসে স্পষ্ট কৰি দিলে যে বাংলাদেশৰ মুছলমানে কোনো কাৰণতে লিটন দাসৰ বাসগৃহ জ্বলোৱা নাছিল বাংলাদেশৰ ক্ৰিকেটাৰ গৰাকীৰ বাসগৃহ জ্বলোৱা বুলি খবৰ পোৱাৰ পিছত আৰু অধিক পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল যি বাংলাদেশক গৌৰৱান্বিত কৰে যি গৰাকী লিটন কুমাৰ দাসৰ বেটত সিক্সাৰ আৰু বাউণ্ডাৰী দেখিবলৈ পোৱা যায় যি গৰাকী লিটন দাসে বাংলাদেশৰ ক্ৰিকেটক গৌৰৱান্বিত কৰিছে সেই গৰাকী লিটন দাসৰ বাসগৃহ বাংলাদেশৰ মুছলমানে জ্বলোৱা নাই বুলি অৱশেষত প্ৰমাণ কৰিলে লিটন কুমাৰ দাসে আৰু লিটন কুমাৰ দাসে এই সন্দৰ্ভত মন্তব্য কৰিছে গতিকে বাংলাদেশৰ মুছলমানক লৈ শেহতীয়াভাৱে চলি থকা এটা অপপ্ৰচাৰৰ পৰা অৱশেষত মুক্ত কৰিছে বাংলাদেশৰ মুছলমানক আৰু সেই মুক্ত কৰিছে কোনে লিটন কুমাৰ দাসে বাংলাদেশৰ ক্ৰিকেটাৰ গৰাকীয়ে স্পষ্ট কৰি দিলে যে লিটন কুমাৰ দাসৰ বাসগৃহ জ্বলোৱা নাই অসাম্প্ৰদায়িক দেশ বাংলাদেশ আৰু বাংলাদেশত কোনো কাৰণতে ধৰ্মীয় বিভাজন বা বাংলাদেশত কোনো কাৰণতে জাতি ধৰ্ম বৰ্ণৰ মাজত বিভাজন নাই এই কথা লিটন কুমাৰ দাসে অৱশেষত স্পষ্ট কৰিছে
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।